চিপাঝাৰৰ চৰ্চা নাট্যগোষ্ঠীৰ উদ্যোগত ফিনিক্স পক্ষী নাটকৰ মঞ্চায়ন নাটকখনৰ পৰিচালনা আৰু প্ৰযোজনা অসীম কুমাৰ নাথৰ প্ৰণৱ কুমাৰ বৰ্মনৰ দ্বাৰা ৰচিত ফিনিক্স পক্ষী নামৰ নাটকখনত অভিনয় কৰে প্ৰায় 20 গৰাকী শিল্পীয়ে পৰিচয়বিহীন এটি নৈপৰীয়া জাতিৰ জীৱন সংগ্ৰামৰ পটভূমিত ৰচিত হৈছে নাটকখন ইংগিতধৰ্মী নাটকখনত ব্যংকৰ সহায়ত উপস্থাপন কৰা হয় বৰ্তমান সমাজ ব্যৱস্থাৰ ৰোহক বাস্তৱ অভিনেতা অভিনেত্ৰীসকলৰ অভিনয়ক শলাগ লয় দৰ্শকসকলে সন তাৰিখটো সঠিককৈ মনত নাই কিন্তু সেয়া আছিল বিভাজনৰ আগৰ কথা ভোকত অস্থিৰ এজাক মানুহ কালিকা নৈৰ পাৰত ৰাও চিচুৰি কান্দিছিল শিয়ালজাকে দিনতে ঘূৰি ফুৰিছিল নৰমাংস খাবলৈ দুৰ্ভিক্ষই পিছ কৰা মানুহজাকক মৃত্যু উপত্যকাৰ পৰা বচাবলৈ কাৰোৰে সাহস হোৱা নাছিল কালিকাৰ উত্তাল তৰংগৰ লগত যুঁজি মানুহজাক হাইৰাণ হৈ পৰিছিল চৰ্চাৰ এয়া নতুন এখন নাটক ফিনিক্স পক্ষী ইয়াৰ ৰাইটাৰ হ'ল প্ৰণৱ কুমাৰ বৰ্মন আৰু পৰিচালনা মোৰ ইয়াৰ আমি প্ৰায় এমাহ ধৰি নাটকৰ কামটো কৰি আছোঁ এটা কমিউনিটি এই কমিউনিটিটোৰ মানে ষ্ট্ৰাগল যিটো লাইফ তেওঁলোকৰ সেই সংঘৰ্ষ যিটো নিজৰ জীৱনৰ সংগ্ৰাম যিখন সেই তাক লৈ পেলাই আমি টপিক এটা লৈ পেলাই আমি আগবাঢ়ি গৈছিলোঁ আৰু আজি আমাৰ কামটো হ'ল অসীম কুমাৰ নাথে চিপাঝাৰত নাটকৰ কাম কৰি আছে আৰু কিবা প্ৰকাৰে এই নাট্যগোষ্ঠীৰ লগত আমিও জড়িত হৈ আছোঁ প্ৰতি বছৰ নতুন কাম এটা কৰিলে প্ৰায় চূড়ান্ত অৱস্থাত আমাক চাবলৈ মাতে আজিও আহিলোঁ আহি এটা নতুন অনুভৱ হ'ল এনেই কবিতা আৰু ছবি বৰ ওচৰ সম্পৰ্ক আমাৰ যিসকল সমালোচক তেওঁলোকে কবিতা আৰু নাটক ছবিৰ এক ধৰণৰ সম্পৰ্ক থকা বুলি তেওঁলোকে বিশ্লেষণ কৰিছে কিন্তু নাটকো ছবিৰ ওচৰ চপা এই ফিনিক্স পক্ষী বা আজি যিখন নাটক ইয়াত উপস্থাপন কৰা হ'ল এই নাটকখন আচলতে ছবিৰেই বহুত কথা ক'ব বিচৰা হৈছে আৰু সেই ছবিবিলাক সঁচাকৈ মানে তাৰ সংগীত তাৰ মানে ৰূপায়ণ ইমান উচ্চ পৰ্যায়ৰ মই দেখি আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ যে প্ৰতি বছৰ এই চৰ্চাৰ পৰা এটা নতুন চিন্তা নতুন নাটকীয় ধাৰণা এটা